মানে চাওক, যেতিয়া চৰকাৰৰ ফালৰ পৰা কিবা এটা কাম কৰিবৰ কাৰণে পুঁজি প্ৰদান কৰা হয়, নগাঁও প্ৰত্যন্ত সমষ্টিৰ প্ৰতিটো কাম মই নিজে চকুৰে সদায় মই নিজে চোৱা চিতা কৰোঁ, তত্বাৱধানটো মই নিজে কৰোঁ। আৰু যোৱাকালি দেখা পালে যে প্ৰতিটো প্ৰকল্পই য'ত য'ত শুভ উদ্বোধন হ'ল, মুখ্যমন্ত্ৰীয়ে খুব ভাল পাই গৈছে। গৌৰৱ পথটো হৈছে তেখেতৰ এটা সপোনৰ পথ। এখন চহৰৰ ভিতৰত এটা সুন্দৰ পথ হ'ব লাগে, ধুনীয়া এটা ষ্ট্ৰীট লাইট, টাইলছৰ ব্যৱস্থা, ৰেলিঙৰ ব্যৱস্থা, আৰু গোটেই পথটো সুন্দৰ হ'ব লাগে। আৰু সেইটো আমি খুব সুন্দৰকৈ বনাইছোঁ। নতুন বজাৰ গৃহ যিটো আছে, সেই বজাৰ গৃহটো দেখা পাইছে আপুনি, আমি তাত সুন্দৰ হ'ল। ওচৰতে আৰু এখন বজাৰ গৃহ আমি আৰু কেইদিনমান পিছত সেইখনো মুকলি হ'ব। ছুইমিং পুলটো তেওঁ যিধৰণে ভাবিছিলে, আমি সেইধৰণে আমি নিৰ্মাণ কৰিছোঁ। গতিকে যিমানখিনি প্ৰকল্প হৈছে, যোৱাকালি যিখিনি হৈ গ'ল, আৰু বহুখিনি নগাঁৱত শুভ উদ্বোধন কৰিবলৈ বাকী আছে। আপুনি যিধৰণে কৈছে বটদ্ৰৱা প্ৰকল্পৰ কথা, 188 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো আমাৰ শিলান্যাস কৰিছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। আৰু ডিচেম্বৰতো সেই প্ৰকল্পটো, ডিচেম্বৰ নহ'লে জানুৱাৰীত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণাও কৰিছে যে এই প্ৰকল্পটো শুভ উদ্বোধন হ'ব। আৰু হোৱাৰ লগে লগে নগাঁও জিলাখনে এক নতুন প্ৰাণ পাব, কাৰণ ইয়াৰে পৰ্যটকৰ এটা আকৰ্ষণস্থলী হৈ পৰিব। গতিকে প্ৰতিটো ক্ষেত্ৰত আমি যিবিলাক উন্নয়নমূলক কাম কৰিছোঁ, কাৰণ চৰকাৰখন যেতিয়া থাকে, ৰাইজে বহুত আশা কৰে যে আমাৰ চহৰখন বা আমাৰ জিলাখন ভাল সুন্দৰকৈ কামবিলাক হওক। ৰাইজে দেখা পাইছে যে যোৱা সময়ছোৱাত নগাঁৱত কি ধৰণে কাম হৈছে, আৰু আশা ৰাখিছোঁ তেখেতৰ বিশেষভাৱে তেখেতৰ যিখিনি সহযোগিতা, নগাঁওবাসী ৰাইজৰ প্ৰতি তেখেতৰ যিখিনি মৰম আশীৰ্বাদ, যাৰ কাৰণে প্ৰতিটো প্ৰকল্পই আজি সম্ভৱো হৈছে আৰু সুন্দৰকৈ হৈ উঠিছে। ঘোষণা বুলি মই নকওঁ, এটা প্ৰক্ৰিয়া থাকে, আৰু সেই প্ৰক্ৰিয়াটোত আচলতে তেখেত যেতিয়া হয় সেইটো হয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি সভাখন খুব উৎসাহ দেখা পোৱা গ'ল, খুব ভাল পালে। আৰু তেওঁ উৎসাহতে ক'লে যে আপোনালোকে ৰূপক সমাক ভোট দিবলৈ নিদিয়ে, আপোনালোকে চাপৰি বুজাৰ লগে লগে চবেই দিম বুলি ক'লে, কৈছে চাপৰি বুজালে নহ'ব, সেইখন হাতেৰে ভোটত আমি টিপিবও লাগিব। এইটো তেওঁ স্বভাৱসুলভ এটা যিটো তেওঁ সাধাৰণতে কথা বতৰা কৰি দেখা পায়, সেইধৰণে তেওঁ ৰাইজকো সম্বোধন কৰিলে। মই ধন্যবাদ জনাইছোঁ, কাৰণ আমি হৈছোঁ কাম কৰা মানুহ। গতিকে ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক ভোট দিয়ে, আৰু এটা কাৰণে ভোট দিয়ে, এটা কাৰণে আশীৰ্বাদ দিয়ে, যাতে আগন্তুক সময়ত ৰূপক সময় বিধায়ক হিচাপে নগাঁওবাসী ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু সেইধৰণে মই কাম কৰিছোঁ আগতে, আৰু ভৱিষ্যতেও মই কৰি যাম। ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। নগাঁওবাসী ৰাইজ, নগাঁও সদৰ সমষ্টি আগতে আৰু এতিয়া বৰ্তমান নগাঁও বটদ্ৰৱা, এই সমূহ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ ওপৰত আছে। ৰাইজৰ বিচৰা ধৰণে মই আগন্তুক সময়তো মই কৰি যাম কাম। কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুটো ৰাজনীতি কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে। চাওক, এটা স্পষ্ট কথা যে জুবিন গাৰ্গ ঢুকুৱালৈকে যিদিনাখন তেওঁ অন্ত্যেষ্টিক্ৰিয়া হ'ল, সেইদিনাখনৰ আৱেগটো বেলেগ আছিলে, আৰু মৃত্যুৰ পিছতো আৱেগটো বেলেগ হৈ গ'ল, আৰু সেইটো সম্পূৰ্ণভাৱে এটা ৰাজনীতিকৰণ হ'ল। আমি দেখা পাইছোঁ যে কিছুমান এনে ব্যক্তিয়ে জুবিন গাৰ্গৰ হৈ পেলাই এটা মানে এই ধৰণে এটা প্ৰচাৰ কৰিবলৈ ল'লে যে চৰকাৰখন দোষী, মুখ্যমন্ত্ৰী দোষী। প্ৰত্যেকগৰাকী ব্যক্তিয়ে বুজি পায় যে চৰকাৰ এখনে ন্যায় দিব নোৱাৰে, বা মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে। চৰকাৰখনে SIT গঠন কৰি দিছে, CID গঠন কৰি দিছে, আৰু তদন্ত প্ৰক্ৰিয়াটো কৰি ন্যায়ালয়ত জমা দিব, আৰু ন্যায়ালয়ে ন্যায় দিব। আমি বিচাৰিছোঁ যে যিটো ন্যায় হয় যাতে কঠোৰ হয়, আৰু কোনো দোষী যাতে হাৰি যাব নোৱাৰে। কিন্তু এই ক্ষেত্ৰটোত কংগ্ৰেছে দেখা পাইছে তেওঁলোকৰ কোনো ইচ্ছু নাই, অসমৰ ৰাইজৰ অন্তৰত তেওঁলোক নাই। তেওঁলোকে কেৱল এটাই বুজি পাইছে যে আমাৰ এতিয়া কোনো বিকল্প পথ নাই, বিজেপিক আমি কোনো পৰ্যায়ে নোৱাৰোঁ, তেওঁলোকৰ যিকেইজন নেতৃত্ব আছে তেওঁলোকৰো কোনো ইমেজ নাই, আৰু সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গৰ আৱেগটো তেওঁলোকে ল'ব বিচাৰিছে। মই সকীয়াই দিছোঁ, জুবিন গাৰ্গ আপোনালোকৰ যিমান প্ৰাণৰ বুলি আপোনালোকে ক'ব বিচাৰিছে, আমাৰো তাতকৈ কম নহয়। 33 বছৰ পুৰণা এটা সম্পৰ্ক। আজিৰ তাৰিখত জুবিনত হয়তো বহুততকৈ মই হয়তো অলপমান বেছিও গম পাওঁ। গতিকে জুবিনক লৈ পেলাই ৰাজনীতি কৰি এই ধৰণৰ যিটো আপোনালোকে 26ৰ কাৰণে চিন্তা কৰিছে, এইটো সফলটো নহয়, আৰু নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। কাৰণ আপোনালোকৰ মুখাবোৰ লাহে 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 খোল খাই গৈ আছে, প্ৰতিগৰাকী নেতাৰে মুখাবোৰ লাহে 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 খোল খাই গৈ আছে। আগন্তুক সময়ত খুলিব, আৰু খুলিম। কাৰণ এইকাৰণে খুলিম যে আপোনালোকৰ যে কোনো অস্তিত্ব নাই, আপোনালোকে যে অসমৰ ৰাইজৰ প্ৰতি কোনো ধৰণৰ যে আৱেগ নাই, অসমৰ উন্নয়নৰ প্ৰতি আপোনাৰ কোনো চেষ্টাও নাইকিয়া,
তেওঁ প্ৰমাণটো চাওক নগাঁৱত আজি 10 বছৰৰ যিটো পৰিৱৰ্তনটো চাওক আৰু তাৰ আগৰ 15 বছৰৰ পৰিৱৰ্তন চাওক চৰকাৰখন আছিলে বিয়াগুম মন্ত্ৰীও নগাঁৱত আছিলে কিন্তু নগাঁওখন কি কৰি থৈ গ'ল আজি কিমান কষ্ট হৈছে আমাৰ এই নগাঁওখন আকৌ সুন্দৰকৈ সজাবৰ কাৰণে ৰাইজৰ চকুৰ আগত আমিতো এনেই কথা নকওঁ যি হৈছে ৰাইজৰ চকুৰ আগত দেখি আছে কালি 4টা প্ৰকল্প মুখ্যমন্ত্ৰীয়ে শপতবোধন কৰিছে ৰাইজে দেখা পাইছে আমি মিছা কথা কেতিয়াও নকওঁ কিন্তু আপোনালোকৰ কোনো ইছ্যু নাই জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে কওক আমাৰ আপত্তি নাই কিন্তু তেওঁক লৈ পেলাই আপোনালোকৰ ৰাজনীতিকৰণ কৰিব আপোনালোকৰ দলৰ যিটো কাৰ্যসূচী থাকিব ভোট চোৰ গাদী চোৰ কিবা কিবি যিবিলাক কথা আপোনালোকে কয় যিবোৰ ৰাইজে বুজিও নাপায় তাত আপোনালোকে মায়াবিনী লগাই থাকে গতিকে জুবিন গাৰ্গক আপোনালোকে অস্ত্ৰ হিচাপে লৈ পেলাই তেওঁৰ নামটো ব্যৱহাৰ কৰি অসম ৰাইজৰ আৱেগক ব্যৱহাৰ কৰি পেলাই আপোনালোকে এই ধৰণৰ ৰাজনীতি নকৰিব এটা আপোনাক আমি সকীয়াই দিছোঁ অসমৰ ৰাইজে প্ৰতিটো বস্তুৱে চাই আছে সেইটো মন ৰাখিব বেছিদিন নাই SIT বা CID যিবোৰ ৰিপৰ্ট আহিব ৰাইজৰ ওচৰত সকলোবিলাক জল পট হ'ব তাৰপিছত আপোনাক কি ৰাজনীতি কৰিব সেইটো আপোনাৰ মনত ৰাখক কাৰণ কি চলিব কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আগতে নগাঁৱলৈ লগত লখিমপুৰৰ ফটো দেখে আৰু এতিয়া ৰূপকৰ ফটো কম দেখো উন্নয়ন বেছি দেখো চাওক আমি যিবিলাক দেখা পাইছে আমি যিবিলাক হৰ্ডিং লগাওঁ যে নগাঁৱত আগন্তুক সময়ত 10টা প্ৰকল্প 12টা প্ৰকল্প কি হ'ব ৰাইজৰ কাৰণে কোনখিনি কাম আমি কৰিব গৈ আছোঁ এইটো আমি ৰাইজক জনাব বিচাৰিছোঁ কিয় ৰাইজৰ সুবিধাৰ কাৰণে তাত গৈ পেলাইতো তেনেকুৱা ধৰণৰ নহয় কিন্তু আগৰটো একে পৰিৱেশটো সলনি আছিল দেখা পাইছে গতিকে মই ভাবোঁ যে আমি ৰাইজৰ কাৰণে কাম কৰিব যেতিয়া আহিছোঁ ৰাইজে ভাল পোৱা ধৰণে আমি কাম কৰিব লাগিব ৰাইজৰ যিখিনি দুখীয়া মানুহখিনি সহায় কৰিব লাগিব কালি আপোনাক দেখা পালে নগাঁৱৰ নেহেৰুবালিত কালি এখন সভা এখনো অভিলেখ হৈ গ'ল 30,000 একেলগে মহিলাৰ এই ধৰণৰ সভা কেতিয়াও হোৱা নাছিলে এইটোতো আৰম্ভণিহে হৈছে আগত আপুনি দেখা পাব আৰু কি হ'বলৈ গৈ আছে কাৰণ আগন্তুক সময়ত আমি আৰু এই ধৰণৰ বৃহৎ কৰিছোঁ আপোনালোকে নিজেই গম পাইছে যে সেই যে যিটো প্ৰকল্প সম্বোধন হ'ব সেইটো এটা বৃহৎ অনুষ্ঠান হ'ব তাতো এটা অভিলেখ হ'ব তাত প্ৰকল্পটোৰ লগত আমি গুৰুজনৰ যিখিনি কৃষ্টি সংস্কৃতি গায়ন বায়নৰ পৰা আৰম্ভ কৰি এই গোটেই কাৰবাৰটো এনেকৈ পেলাই আমি কৰিব বিচাৰিছোঁ যাতে আমাৰ ভকত বৈষ্ণৱসকলক লৈ পেলাই সিও এটা আমাৰ অভিলেখ হ'বলৈ গৈ আছে সেইটো আমি পৰিকল্পনা কৰিছোঁ ডিচেম্বৰত আপোনালোকৰ নিজে দেখা পাব আপোনালোকে অহা 18 নৱেম্বৰ যি জুবিন গাৰ্গে 2016 চনৰ 18 নৱেম্বৰত নগাঁৱৰ নেহেৰুবালিত তেওঁৰ জন্মদিন উদযাপন কৰিছিলে বিষ্ণু ৰাভা কলাগুৰু ফেষ্টিভেল হিচাপে আৰু এইবাৰ পুনৰ 9 বছৰ হৈছে জুবিন দা নাই কিন্তু আপুনি পুনৰ আপোনাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এইবাৰ পুনৰ জুবিন গাৰ্গৰ জন্মদিন উদযাপন হ'ব চাওক জুবিন গাৰ্গে যিটো কলাগুৰু উৎসৱ পাতিছিলে কলাগুৰু ফেষ্টিভেল এইটো নগাঁৱত আমি পাতিছিলোঁ নেহেৰুবালিত আৰু সেইটো আছিলে গুৱাহাটীৰ পিছতে মানে দ্বিতীয়খন কলাগুৰু ফেষ্টিভেল জুবিনে কৈছিলে নগাঁৱত হ'ব লাগে ৰূপকৰ লগত ৰূপকে পাতিব এই ধৰণৰ কথা বতৰা আছিলে আৰু খুব সুন্দৰকৈ হৈ গৈছিলে এতিয়া অহা 18 তাৰিখে আমি নগাঁৱতো জুবিন গাৰ্গৰ জন্মদিন লগতে তেওঁ শ্ৰদ্ধাঞ্জলি আৰু আন দুটামান প্ৰকল্প আপোনাক মই কৈ থৈ দিওঁ যে প্ৰথম কথা হৈছে কি অনুষ্ঠানটো আমি কোনো এই ধৰণৰ সাংস্কৃতিক অনুষ্ঠানতে পাতিব বিচৰা নাই আমি প্ৰথম কথা হৈছে কি তেওঁৰ লগত সকলোতকৈ বেছি গীত পৰিৱেশন কৰা কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ আহিব আৰু তেওঁৰ গীতবিলাক তেওঁ আমাৰ ওচৰত তেওঁ শুনাব ৰাইজেও সেই সময়ত তেওঁ নষ্টালজিক তেওঁৰ সেই যিখিনি তেওঁৰ গীত আছে সেইখিনি যেন শুনিব একে সময়তে জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ কৰা প্ৰতিগৰাকী শিল্পীও আমাৰ মাজত থাকিব তেওঁলোকেও বাদ্যযন্ত্ৰ সংগত কৰিব আৰু সেইদিনাখনেই জুবিন গাৰ্গৰ যিটো প্ৰতিমূৰ্তি নগাঁওবাসী ৰাইজে বিচাৰিছে আৰু আমি তেনেকুৱা কথা দিছোঁ সেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন হ'ব 18 তাৰিখে আৰু সেইদিনাখনেই জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ সংগীত বিদ্যালয় এখন নগাঁৱত আৰম্ভ হ'ব 18 তাৰিখে এইকেইটা অনুষ্ঠান আছে আমি আৰু এটা উদ্দেশ্য হৈছে তেওঁ দেখা পাইছে আপোনালোকে যে যোৱা কেইদিন আমাৰ সকলোৱে মনবিলাক সেমেকা হৈ আছে সকলোৱে মনবিলাক এইটো স্বাভাৱিক কথা জাষ্টিছ বিচাৰিছে ৰূপক সময় বিচাৰিছে আপোনালোকেও বিচাৰিছে গতিকে সেইটো ক্ষেত্ৰত চৰকাৰে কামখিনি কৰি আছে কিন্তু ৰাইজে আৰু এটা কথা পাহৰি গৈছে যে এটা বহু শিল্পী যিবিলাক শিল্পীয়ে গান গাই বজাই পেলাই পৰিয়ালটো পোহপাল দি আছে তেওঁলোকৰ বৰ্তমান অৱস্থা খুব বেয়া হৈ গৈছে বহুতে মোক আমাক জনাইছে এতিয়া জুবিন গাৰ্গৰ লগত সেই যে বাদ্যযন্ত্ৰ কৰা সংগীসকল তেওঁলোকৰ কথালৈ কোনো চিন্তা কৰা নাই বা আন যিবিলাক শিল্পীসকল
যে তেওঁলোকৰ অৱস্থাটো সেইটো হোৱাটো জুবিন গাৰ্গে বিচাৰিছিল নেকি? কেতিয়াও বিচৰা নাই। তেওঁলোকলৈকো আমি চাব লাগিব, তেওঁলোককো আমি তেওঁলোকৰ পৰিয়ালটো আমি চাব লাগিব। গতিকে আমি 18 তাৰিখে তেওঁলোকক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ, বাদ্যসংগত কৰক, আমি যিখিনি তেওঁলোকক সন্মান কৰিব আমি সন্মানো দিম। ৰাইজকো কৈছোঁ যে শিল্পী, আমাৰ যিখিনি শিল্পীসকলক আমি যদি সন্মানটো নিদিওঁ বা এই ধৰণৰ কথা বতৰাবোৰ যদি হৈ যায়, তেনেহ'লে অসমৰ সাংস্কৃতিক দিশটো কিমান পিছুৱাই যাব। জুবিন গাৰ্গ অবিহনে আমি গান শুনিবলৈ আমি নোৱাৰিম বা আমাৰ মন নাযাব, সেইটো ঠিক, কিন্তু আমি শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব, চিনেমা চাব লাগিব, আৰু সেইটোৱে জুবিন গাৰ্গে বিচাৰিছিল। গতিকে মই আহ্বান জনাম যে সেই ধৰণৰ যে আমি বহু ক্ষেত্ৰত দেখা পাইছোঁ যে কিছুমান এনেকুৱা হৈ আছে, সৰু সৰু কিছুমান কথা মই এইকাৰণে কৈছে, বস্তুবোৰ এনেকুৱা ৰাজনীতি গুচি গৈছে। দীপাৱলীৰ দিনাখন সৰ্বগাঁও এটা ঘৰৰ পৰা মোলৈ ফোন কৰিলে যে ছাৰ আমি ঘৰত 20 গছমান চাকি জ্বলাইছিলোঁ আৰু ঘৰৰ সোমাওঁতে এটা আমি লাইট লগাইছিলোঁ। দুজনমান যুৱকে আহি পেলাই ঘৰৰ মালিকক ধমকি দিছে, লাইট খোল, 2টা চাকিৰ ওপৰত নজ্বলাবি আৰু জ্বলাবলৈ নিদিওঁ। গম পালে যে তেওঁলোকে দেৱালী মানা বা হিন্দু ধৰ্ম মানা ব্যক্তি নহয়। গতিকে ইয়াৰ কাৰণটো তাৰমানে ক'লৈ গুচি গৈছোঁ আমি? আজি আমি দেৱালী পাতিবলৈ, ৰাস পাতিবলৈ আমি কাৰোবাক সুধিব লাগিব নেকি? কোনোবাই এনেকুৱাই ক'ব পৰা হ'ল যে ৰাস পাতিব নোৱাৰিব, দেৱালী পাতিব নোৱাৰিব, পূজা পাতিব নোৱাৰিব। গতিকে সেই কথাবিলাকত ইমানকৈ সোমাব নালাগে। জুবিন গাৰ্গৰ ন্যায়টো আমাক লাগিব। চৰকাৰে কাম কৰিছে আৰু আমি এইটো সম্পূৰ্ণভাৱে দায়িত্ব সহকাৰে কৈছোঁ যে চৰকাৰখনে যে যিখিনি তদন্ত কৰি আছে, এক সঠিক উত্তৰ, শুদ্ধ উত্তৰ যে ৰাইজে পাব এই নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।